যাৰ কাৰণে বাংলাদেশৰ পৰা বহু মানুহ ভাৰতবৰ্ষত আহি বিতাড়িত হৈ আহিবলগীয়া হৈছে। গতিকে এই এনেকুৱা যিটো অৱসান ঘটনা চলি আছে, মই তথাপি আশাবাদী যে আমাৰ যিহেতু বিশ্ব নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আছে, গতিকে নিশ্চিতভাৱে ডিপ্ল'মেটিকেলি হওক বা পলিটিকেলি হওক বা ইণ্টেলেকচুৱেলি হওক বা বল প্ৰয়োগ কৰি হ'লেও নিশ্চিত ওপৰত বাংলাদেশৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী। এনেকুৱা ঘটনাটো এইবাৰ হোৱা নাই। এনেকুৱা ঘটনা যেতিয়া পুৰি মাৰা হওক বা কৰা হওক, বাংলাদেশৰ এইটো বহু বছৰ আগৰ পৰা ঘটনা চলি আছে। যি হিন্দু সংস্কৃতিৰ ওপৰত সনাতন সংস্কৃতিৰ ওপৰত এইটো যেতিয়া ইছলামিক ষ্টেট যেতিয়া ডিক্লেয়াৰ কৰা হ'ল, ডিক্লেয়াৰ কৰাৰ পিছত ধাৰাবাহিকভাৱে এই কাম চলি আহিছে। কিন্তু পূৰ্বৰ যিখন চৰকাৰ আছিলে, এই চৰকাৰৰ সময়ত সেইখিনি আমাৰ লগত যিহেতু ফ্ৰেণ্ডলি চৰকাৰ আছিলে আৰু ফ্ৰেণ্ডলি চৰকাৰ কাৰণে সেইখিনি সময়ত মানুহ নিৰাপত্তা আছিলে। এতিয়া যিহেতু ডক্টৰ ইউনুছ যদিও শিক্ষাবিদ, কিন্তু তেওঁ এটা মৌলবাদী মানুহ। গতিকে মৌলবাদীৰ যিটো চিন্তা চৰ্চাৰ আধাৰত এই চৰকাৰ চলিছে, নিশ্চিতভাৱে সমগ্ৰ বিশ্বই বা ৰাষ্ট্ৰসংঘই এই বিষয়ে নিশ্চিতভাৱে নজৰ দিব। আৰু মই প্ৰবল বিশ্বাসী যে আমি যিহেতু যিমানখিনি তাত বাংলাদেশত যি সনাতন সংস্কৃতিৰ মানুহ আছে, তাৰে কাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মানুহে ব্যথিত আৰু আমাৰ চৰকাৰখনে নিশ্চিত ওপৰত এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব বুলি মই আশাবাদী। মই কৈছোঁ কি এই প্ৰচেষ্টা যিহেতু হি ইজ অলছ' পাৰ্ট, ডক্টৰ ইউনুছ হৈছে এটা মৌলবাদীৰ পাৰ্ট। গতিকে মৌলবাদীবিলাকে যেতিয়া শাসন ব্যৱস্থা হাতত লয়, তেতিয়া তাত গণতন্ত্ৰ টিকি নাথাকে। গতিকে তাত গণতন্ত্ৰ যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায়, তাৰ কাৰণে সমগ্ৰ বিশ্ব একত্ৰিত হয় বা ৰাষ্ট্ৰসংঘই নিশ্চিত ওপৰত আগন্তুক দিনত ব্যৱস্থা ল'ব। আৰু তাৰ কাৰণে নিশ্চিত ওপৰত ডিপ্ল'মেটিকেলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশ্চিত ওপৰত ডিপ্ল'মেটিকেলি কাম কৰি আছে। আৰু সেইকাৰণে মই এটা কথা কওঁ যে ভাষাটো ডাঙৰ কথা নহয়, ৰাষ্ট্ৰ ডাঙৰ কথা। যেতিয়া আমাৰ সংস্কৃতি যেতিয়া নাথাকিব, ভাষাই একো কৰিব নোৱাৰিব। আৰু তাৰ আজি প্ৰমাণ হৈছে, বাংলাদেশত প্ৰমাণ হৈছে। কাৰণ ভাষাৰ আধাৰত কিন্তু বাংলাদেশ বিভাজিত কৰা হৈছিলে, পাকিস্তান বিভাজিত কৰা হৈছিলে একমাত্ৰ ভাষাৰ আধাৰত। কাৰণ কিয়, যিহেতু আমাৰ সনাতন সংস্কৃতিৰ মানুহে যিহেতু বাংলা ভাষা কয় আৰু তাৰে মানুহ বাংলা ভাষা কয়, আৰু সেইটোকে আৱেগ হিচাপে লৈ পেলাই যি স্বাধীন দিয়া হৈছিলে, তাৰ বিপৰীতে যদি সংস্কৃতিৰ আধাৰত, কালচাৰেলৰ আধাৰত যদি স্বাধীন কৰিলেহেঁতেন, তেতিয়াহ'লে আজি অন্ততঃ এই ব্যৱস্থা নহ'লহেঁতেন। গতিকে সেইকাৰণে ভাষাৰ ঊৰ্ধত আছে সংস্কৃতি আছে, আৰু সংস্কৃতি মানে হৈছে আমাৰ সনাতন সংস্কৃতি। গতিকে সনাতন সংস্কৃতিক বাদ দি পেলাই কোনো কৃষ্টি হ'ব নোৱাৰে, কোনো ভাষা হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত যদি আমি সচেতন নহওঁ, আগন্তুক দিনত বিভিন্ন ঠাইত এনেকুৱা ঘটনা ঘটিব পাৰে। এনেকুৱা ঘটনা ধুবুৰী অঞ্চলতো হ'ব পাৰে। গতিকে সাংস্কৃতিকভাৱে মানুহ একত্ৰিত হ'ব লাগিব। এই কাৰণে আচলতে মূলগতভাৱে দায়ী হৈছে কংগ্ৰেছ চৰকাৰ দায়ী, আৰু প্ৰধান দোষী হৈছে ইয়াৰ কাৰণে ইন্দিৰা গান্ধী। এইকাৰণে মই কৈছোঁ যে সেই সময়ত যিহেতু আমি ভাৰতবৰ্ষৰ যিহেতু এই বাংলাদেশ যিহেতু আমি স্বাধীন কৰাত আমি সহযোগ কৰিছিলোঁ, আৰু যিহেতু বাংলাদেশত যিহেতু সনাতন সংস্কৃতিৰ মানুহ যিহেতু তাত কৌটি মানুহ আছিলে, আৰু সেই সময়ত সেইটো স্বাৰ্থতে আমি ছেপাৰেট কৰাত আমি সহযোগ কৰিছিলোঁ। কিন্তু সেই সময়ত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে যিটো ভুল কৰিলে, সেই সময়ত তেখেতে চুক্তি যেতিয়া কৰাৰ সময়ত কৰিব লাগিছিলে যে বাংলাদেশখন যাতে কোনো কাৰণতে যাতে ইছলামিক ষ্টেট নহয়, তাৰ কাৰণে প্ৰথম চুক্তিবদ্ধ হ'ব লাগিছিলে। দ্বিতীয় চুক্তিবদ্ধ হ'ব লাগিছিলে বাংলাদেশত থকা সনাতন সংস্কৃতিৰ মানুহৰ ওপৰত যাতে কেতিয়াও টৰ্চাৰ নহয়, তাৰ কাৰণে চুক্তিবদ্ধ হ'ব লাগিছিলে। তৃতীয় হ'ব লাগিছিলে কি, যে শিলিগুৰিত থকা যিটো চিকেন নেকৰ দুয়োপাশে যাতে 100 বিঘা মাটি যাতে ভাৰতবৰ্ষৰ নামত যাতে অৰ্পণ কৰা হয়, এইটো চুক্তি কৰিব লাগিছিলে। এই তিনিটা কাম ইন্দিৰা গান্ধীয়ে নকৰাৰ কাৰণে আজি আমি জীয়াতু ভুগিবলগীয়া হৈছে।